হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ৰাতিপুৱা উঠি মুখ হাত ধুই প্ৰথম কাম মানে গৰম গৰম লাল চাহ একাপ বনাই লৈ পপ এটাৰ সৈতে খাই ল'লোঁ। পাপাই বহুত কষ্ট কৰি ৰোৱা এইজোপা আমাৰ লাও গছ। যিহেতু লাওৰ লাও পাত লাওৰ আগ সকলোৱে খোৱা হয়, সেয়ে মই কেইটামান লাওৰ পাতকে ছিঙি লৈছোঁ আজি বনাবলৈ। এনেই আপুনি খাম বুলি ক'লে বইল কৰিও খাব পাৰে। মই পিছে ধুই লৈ শাকৰ নিচিনাকৈ কাটি ল'লোঁ। লগতে চাজনা আৰু আলু কেইটামান আৰু বন্ধাকবি এটা কাটি ল'লোঁ। এবাৰ তেল অলপ, তাত পাঁচফোৰণ অলপ আৰু শুকান জলকীয়া এটা ভাঙি দি কাটি থোৱা লাও পাতখিনি দি হালধি নিমখ জলকীয়া গুড়ি দি হেতাডালেৰে পুৰা লৰাই দিলেই ইমানখিনি লাও পাত গৈ তেনেই অলপ হৈ যাব। খাবলৈ কিন্তু টেষ্টি হয় দেই, লুক চাই জাজ নকৰিব কিন্তু। লগতে কাটি থোৱা চাজনা আৰু আলুখিনি মছলা অলপ দি তাৰে পাতল জোল অলপ বনাই ল'লোঁ। এনেদৰে আজিৰ চিম্পল নিৰামিষ থালিটো মোৰ দ্বাৰাই বনোৱা হ'ল আৰু। বাৰু আজিলৈ আহিছোঁ দেই, কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে।